हेलो गाइस वेलकम बैक टू न्यू ब्लॉग की खबर गाइस तो माने आज एना अलग ফুৰিব আহিছো মোৰ লগৰটো ক'লে যে হত এনে আছে যে অলপ ফুৰিব যাও তো ভাবিছো বহুত দিন লং ভিডিও দিয়া নাই তো একচুয়ালি আজি এটা লং ভিডিও হয়তে আপোনাৰ লগত স্বাগত ইয়াৰ পৰিৱেশটো চাকি মজা একদম চাৰিও চাইডে মানে সেউজীয়া চব গাইছ মই কওঁ যে সেইকাৰণে গাঁৱত থাকিব লাগে গাঁৱত থকা মজাই বেলেগ পাহাৰৰ মাজত এতিয়া আমি যাই আছোঁ ৱাটাৰফল এটা চাবলৈ তো মোৰ দোষ চাই দেই দোষ ইয়ালৈ আহিল মানে মই গম পোৱা নাছিলোঁ ইয়াতে যে আমাৰ ঘৰৰ ওচৰতে যে এই ৱাটাৰফলটো আছে এয়া মানে ভয় লাগছি মানে কি সৰু বাস্তাই দি লৈ আহিছে কি জাগাত লৈ আহিছে চাওক গাইছ ই মোক কৈছে কি তই গাইছ চাওক কিন্তু ৱাটাৰফল আৰু গাড়ী 200 টকা তেল খৰচ কৰি ই মোক লৈ আহিছে এতিয়া চালো আহিলে কি ভাল আমাৰ সৰু লেটিঙৰ এই গুহুলি এনে ভালকৈ যায় ভাই এই বোলে ৱাটাৰফল এই নাযাওঁ এই তোক যদি মই 1 কোটি টকা দিম তাত ৰান্ধি খাব পাৰিবি না 1 কোটি টকা দি খাব পাৰিবি মই 1 কোটি টকাই নাই গাইছ এনে আহিলোঁ এনে বেকাৰ এনে আহিলোঁ তো সেই আৰু কি ক'ম আৰু ই মোক কৈছে কি মজা ৱাটাৰফল বোলে আহিলোঁ 200 টকা তেল পুৰি সেই আৰু সেই হ'ল আৰু সেই আহিলে বোলে ৱাটাৰফল ই মোক কয় গাইছ মই আহিছোঁ একবাৰ মানে ৰাস্তাটো বন্ধ হৈছে এতিয়া ইয়াৰ পৰা ওলালোঁ তো এতিয়া আমি বৰ্তমান যাই আছোঁ এই ফান টিভি যে ইউটিউবত যে ভিডিঅ' বনোৱাই ফান টিভি য'ত তেওঁলোকৰ ঘৰত যাই আছোঁ তেওঁক মই ফোন কৰিলোঁ কৈছে ইঞ্জামুল তুমি আহি যোৱা সি ঘৰতে আছে তো আজি মানে চাইডনো যোৱা নাই তো এতিয়া তেওঁক মাতিছে মোক মই ফোন দাদাজনক লগ পাই গ'লোঁ দাদাটো মানে প্ৰায় ইয়াত থাকে নে দাদা তো আপোনাৰ নামটো কি দাদা জয়ন্ত হাজৰিকা নেকি অঁ জয়ন্ত বড়ো আহিলে মানে দাদাক লগ পাব দাদা ইয়াত আহিলে কিমান ফিজ লয় আপুনি 20 টকাকৈ লয় আপোনালোকে আহি চাব আমি মানে ওপৰত নহয় কিছুমান ল'ৰাই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে ইয়াতে কিবা মানে লৈ আহে নেকি আহে সিদিনাখন দাউলা 4জন দাউৰাইছোঁ আপুনি কি আনি ইয়াতে কি বেয়া কাণ্ড কৰি থাকে নেকি মই কি আনি ছোৱালী তোনটো এতিয়া পাৱাৰ দিয়া নাই মই সেইটো হয় ভালকৈ সুধবই লাগিব এই ইয়াতে ছোৱালী আনাটো এলাও নাই এতিয়া চব ল'ৰা মানুহ ল'ৰা মানুহ এটা ফুৰিব আহিব নাই আহিব বাৰু কিন্তু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লৈ এইটো লৈ অহাটো বস্তু নহয় হয় নহয় দাদা ইয়াৰতো বেয়া কাম কৰিব ইয়াতে বিদ্যমটো আমাৰ গাঁৱৰ হ'ব হয় আকৌ মোকে ক'ব তই চাই থকা মানুহ সেইকাৰণে মই পিছা কৰোঁ দেখা নাই ছোৱালী মানুহ আহিলে হয় মাইকী মানুহ এতিয়া আপুনি কি ক'ব কিছুমানে বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডত লৈ আহিলে আপুনি কি ক'ব এতিয়া তেওঁলোকক ফেমিলি আনিলে কোনো গিৰিয়াক ঘনাক আহি যায় না মানে বিয়া হোৱাৰ পিছতো সেইটো বেলেগ কথা কিন্তু এনে আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি লৈ আহে সেইটোত আপুনি এতিয়া কি ক'ব আনিব দিব নে নিদিয়ে তো আপুনি ভালকৈ কৈ দিয়ক ভিডিঅ'ত নিদিওঁ যা তাকে যদি কিছুমানে এতিয়া আপোনাক নোখোজাকৈ মনে আনি কিনে ইয়াতে মানে বেয়া কামটো কৰিলে তেতিয়া আপুনি যদি দেখা পালে তেতিয়া আপুনি কি ব্যৱস্থা ল'ব তাৰ ব্যৱস্থাটো সি আৰু থাকি গ'ল গাড়ীও থাকিল চব ক্লিয়াৰ কৰি থৈ দিম আৰু আপুনি গাড়ীখন হেৰি কৰি ৰাখি দি দিব চাবি তাবি পুৰা ক্লিয়াৰ আগতে কোবাই ল'ব তো ইয়াতেতো বেয়া কাণ্ড কৰাটো ইয়াত ঠাইও নহয় ন ঠাই নহয় তেওঁলোকৰ বিভিন্ন ধাবা চাবা কিবা ৰুম চুম আছে বহুত আছে তাতে যাওক কিন্তু ইয়াতে সেই বেয়া কাণ্ডটো ইয়াত কৰিব নোৱাৰে ফাইনেলি আহি পাই গ'লোঁ মানে ফান টিভি ইজাজুল দাদা ঘৰত চ' দাদা খবৰ কেনেকুৱা দাদা চ' দাদাৰ মই আপোনালোকে চিনি নাপায় মানে ইনষ্টাগ্ৰামত খুব ফেমাছ কিন্তু ইউটিউবত দাদা কি চেনেল খুলিছানে তো আপোনালোকে ইউটিউবত তো লিংকটো মই দিম ডেছক্ৰিপশ্যনত তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো মই মানে ইনষ্টাগ্ৰামতো খুব ফেমাছ দাদা একদম নেকি দাদা এতিয়া আপুনি অলপ ফেমাছ হৈছে মানে কেনেকুৱা লাগে নো অলপ ফিলটো কেনেকুৱা লাগে ফিলটো মানে বেয়া নালাগে ভালে লাগে কিন্তু বেছি নহয় দেই অলপ মানে হৈছে দাদা ফেমাছ হৈছে 12,000 ফলোৱাৰ্ছ কেমন আৰু ফেমাছ বেছি কথা এতিয়া মই দাদাৰ লগত এটা ভিডিঅ' বনাম ইনষ্টাগ্ৰামত তো আপোনালোকে চাব